মাদ্ৰাছাৰ পাঠ্যক্ৰমত এইবিলাক লেখা আছে যে মানুহে ডাঙৰক সন্মান কৰিব লাগিব, সৰুক মৰম কৰিব লাগিব, তেতিয়াহে এজন প্ৰকৃত মুমিন হ'ব পাৰিব, প্ৰকৃত মুছলমান হ'ব পাৰিব। এজন মানুহে আন এজনৰ লগত হিংসা বিদ্বেষ ৰাখিব নালাগিব, অন্তৰখন চাফা কৰি ৰাখিব লাগিব, অন্তৰখন পবিত্ৰ কৰি ৰাখিব লাগিব। মই আগতে এটা হাদিছ পঢ়িছোঁৱেই যে লা তাহাসাদু ওয়ালা তাবাগাজু ওয়ালা তাদাবাৰু ওয়াকুনু ইবাদাল্লাহি ইখৱানা, যে তোমালোকে কোনো কাৰো লগত হিংসা বিদ্বেষ নকৰিবা, তোমালোকে পৰস্পৰ কাকো হিংসা নকৰিবা, বিদ্বেষ নকৰিবা, তোমালোকে পৰস্পৰ কাৰো লগত শত্ৰুতা পোষণ নকৰিবা, ওয়ালা তাদাবাৰু কাকো তোমালোকে আঁতৰাই নাৰাখিবা, কাৰোবাৰ লগত বেয়া সম্পৰ্ক হৈছে 3 দিন হোৱাৰ আগতে তোমালোকে মাত বোল কৰি লোৱা। তেতিয়া কি হ'ব? আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে যদি তোমালোকৰ কাৰোবাৰ লগত বিবাদ হৈ যায়, কথাৰ কটাকটি হৈ যায়, বেয়া পোৱাপুই হৈ যায়, মানুহৰ মাজত হ'ব পাৰে, মানুহ হিচাপে মানুহৰ ভুল হৈ যায়, বেয়া পোৱাপুই হ'ব পাৰে। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে 3 দিনৰ আগত যিজনে প্ৰথম সালাম দিব তেওঁ শ্ৰেষ্ঠ ব্যক্তি, যিজনে প্ৰথমতে সালাম দি পেলাই তেওঁক মুছাফা কৰিব। আমি কৰিম ইনশাআল্লাহ। এয়া হৈছে ইছলামৰ শিক্ষা, এয়া হৈছে ইছলামৰ প্ৰকৃত শিক্ষা। কিন্তু আমাৰ কি হয়, আমাৰ এটা মশুৰ কথা আছে, আমাৰ এটা বিখ্যাত কথা আছে যে চেণ্টাৰলৈ গৈছোঁ, টাউনলৈ গৈছোঁ, যে কাম টাম নাই কি কৰি চাচাৰ নামে একটা কেছ দিয়া যায়, আছে না? যে চেণ্টাৰ গেছি, কাম টাম নাই কি কৰি চাচার নামে একটা কেস দিয়া যায়, হয় না? হয় না? আর হয় যদি অলপ ভালকে হাত দাঙক না, এইটো কৰিম নেকি আমি আজিৰ পৰা নহয়, আলহামদুলিল্লাহ আগতকৈ বহুত কমিছে, এইটো কথা বহুত কমিছে, যে সেই দিন আজিকালি নাই। আজিকালি মানুহ উন্নত হৈছে, শিক্ষা দীক্ষা হৈছে, মানুহে বুজিব পাৰিছে। আৰু চাওক, এটা কথা মনত ৰাখিব, আমাৰ মুছলমান সমাজৰ মাজত আমাৰ এই কথাবিলাকে বহুত ক্ষতি কৰিলে ইতিমধ্যে। এইবিলাক আমি এতিয়া ত্যাগ কৰিবলৈ হ'ল, বাদ দিবলৈ হ'ল। আমাৰ জমিয়তৰ আণ্ডাৰত চলি আছে কি এমাৰতে শৰিয়া। এমাৰতে শৰিয়া মানে আমাৰ যিবিলাক আপচি, আমাৰ যিবিলাক পৰস্পৰৰ কাম কাজ, বিবাদ, তালাক, আমাৰ বিভিন্ন ধৰণৰ ঘৰুৱা নিকাহ, তালাক, বিভিন্ন ঘৰুৱা কাজিয়া বিবাদ আদি আমাৰ নিজৰ মাজতে নিজেই কি কৰিব লাগে, বিবাদ নিষ্পত্তি কৰিব লাগে। জেলত এই থানাত যোৱাৰ আগতে আমি ঘৰতে, আমাৰ গাঁৱতেই আমাৰ মুৰব্বীসকল মাতি, আলিম উলামা মাতি পেলাই আমি নিষ্পত্তি কৰিব লাগে। থানাত আমি কেছটো গৈ দিব নালাগে, পৰাপক্ষত আমি নিজে সেইবিলাক বিবাদ নিষ্পত্তি কৰিব লাগে। এটা সময় আছিলে, যে এতিয়াও আছে কিছু কিছু জেগা, যে থানাত যদি আমি যাওঁ তেতিয়াহ'লে যিমান আমি কেছ দেখোঁ তাৰ বেছিভাগ কেছ মুছলমানৰ কিন্তু নামত আছে। যিমান কেছ আছে ৰেজিষ্টাৰ হৈ, চবতকৈ বেছি কেছ মুছলমানৰ নামত আছে। কাৰণটো কি? আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আমাক কি অপৰাধী জাতিত থৈ গৈছে নেকি? আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আমাক শ্ৰেষ্ঠ উম্মত, শ্ৰেষ্ঠ জাতি হিচাপে আমাক প্ৰতিষ্ঠিত কৰি থৈ গৈছে। আল্লাহ কোৰানত কৈছে যে কুনতুম খাইৰা উম্মাতিন উখৰিজাত লিন-নাস তা'মুৰুনা বিল মা'ৰুফ ওয়া তানহাউনা আনিল মুনকাৰ। তোমালোকে শ্ৰেষ্ঠতম জাতি, তোমালোকে শ্ৰেষ্ঠ জাতি। আৰু তোমালোকক কিহৰ কাৰণে প্ৰেৰণ কৰা হৈছে, কিহৰ কাৰণে দুনিয়ালৈ তোমালোকক পঠোৱা হৈছে, চাব দেই। আমাৰ দায়িত্ব কি মই কৈছোঁ, কোৰাণে কি কৈছে আমাক দায়িত্ব? আমাৰ দায়িত্ব হৈছে যে তোমালোকক দুনিয়ালৈ প্ৰেৰণ কৰা হৈছে যাতে তোমালোকে ভাল কামৰ আদেশ কৰিবা আৰু বেয়া কামৰ পৰা মানুহক বিৰত ৰাখিবা। আমি ভাল কামৰ কথা মানুহক ক'ব লাগিব, বেয়া কামৰ পৰা মানুহক বচাই ৰাখিব লাগিব। মোৰ ল'ৰা ছোৱালীক মই বেয়া কামৰ পৰা বচাব লাগিব, মোৰ সমাজৰ ককাই ভাইবিলাকক মই বেয়া কামৰ পৰা বিৰত ৰাখিব লাগিব। কেনেকৈ? যদি সেই বেয়া কাম কৰিবলৈ গৈছে তাক মই বুজাব লাগিব, ভাই এইটো বেয়া কাম নকৰিবি, এইটো বেয়া কথা, এইটো বেয়া কাম নকৰিবি। কিন্তু তাৰ পৰিৱৰ্তে আমি কি কৰিছোঁ? আমি আজিৰ সমাজত আমি এটা অপৰাধী জাতি হিচাপে আমি চিহ্নিত হৈছোঁ। আমাক মানুহে অপৰাধী বুলি ক'ব লৈছে। কিছুমান মুছলিম বিৰোধী ব্যক্তিৰ বক্তব্য শুনিলে কান্দা আহে, কিন্তু এফালে যেতিয়া আমাৰ সমাজৰ সত্যতা আমি চাবলৈ যাওঁ, সঁচা আমাৰ সমাজত যিমান বেয়া কাম হৈ আছে, আমাৰ যিমান বেয়া কাম তাৰ বেছিভাগ মানুহ আমাৰ মুছলমান।